পুনৰ অসম আৰক্ষীয়ে এক জঘন্য এনকাউণ্টাৰৰ ঘটনা সংঘটিত কৰিছে। কেইদিনমান পূৰ্বে উচ্চতম ন্যায়ালয়ে আবেদনকাৰীৰ চৰকাৰক অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আৰু আৰক্ষী বিষয়াৰ নাম বিচাৰিছিল, যাৰ জৰিয়তে এনকাউণ্টাৰ ঘটনাসমূহৰ তদন্ত কৰিবৰ কাৰণে তদন্ত সমিতি গঠন কৰাৰ ইংগিত প্ৰদান কৰিছিল। উচ্চতম ন্যায়ালয়ে এই কথাও কৈছিলে যে এনকাউণ্টাৰৰ ক্ষেত্ৰত স্বচ্ছতা আৰু মুক্ত তদন্তৰ যি ব্যৱস্থা সেই ব্যৱস্থা কৰিবৰ কাৰণে চৰকাৰক নিৰ্দেশনা প্ৰদান কৰিছিলে। আৰু উচ্চতম ন্যায়ালয়ৰ যি নিৰ্দেশনা এনকাউণ্টাৰ গোচৰৰ ক্ষেত্ৰত মানি নচলা বুলি অভিযোগ উত্থাপন কৰিছিলে। এই ধৰণৰ উচ্চতম ন্যায়ালয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পাছতো আমি দেখিলো যে অসমবাসী ৰাইজ থাৰ্ড ফেজৰ ইলেকশ্যনৰ ব্যস্ততাৰ মাজত থকাৰ অৱস্থাতে যোৱা 6 মে পুৱতি নিশা যোৰহাট জিলাৰ উত্তৰ পূব যোৰহাটৰ ৰান্ধনীজানৰ কুশ কুটুম নামৰ এগৰাকী মিচিং যুৱকক পুনৰ আৰক্ষীয়ে যোৰহাট পুলিবৰ আৰক্ষীৰ যি আৰক্ষী বিষয়া ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কিৰণ গগৈ নেতৃত্বত তেখেতক বুকুত গুলী কৰা হৈছে। ইতিমধ্যে তেওঁ অসম মেডিকেল কলেজত মৃত্যুৰ সৈতে যুঁজি আছে। আমাৰ প্ৰশ্ন যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত এনকাউণ্টাৰ ভয়াৱহতা ইমানেই পালে যে সুপ্ৰিম কোৰ্টে নিৰ্দেশনা দিব লগা হৈছে। আমি দেখিছিলো যে হিমন্ত বিশ্ব শৰ্মাৰ যিকোনো কথাত কেৱল এনকাউণ্টাৰৰ জৰিয়তে মানুহক ভয় ভাবুকি প্ৰদান কৰা হৈছে। আৰু হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰীত্বৰ কালত আমি পোনপটীয়াকৈ দেখিছিলো যে সদায় অপৰাধী পুলিচৰ হাতৰ পৰা পলায় আৰু অপৰাধীক এনকাউণ্টাৰ কৰে। ইয়াৰ আগতো আমি দেখিলো যে এতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ কালত 188টা এনকাউণ্টাৰ ঘটনা সংঘটিত হৈছে আৰু শেহতীয়াকৈ যোৰহাটৰ ঘটনাৰে সৈতে 189টা ঘটনা সংঘটিত হৈছে আৰু 88জন মানুহে এনকাউণ্টাৰত মৃত্যু হৈছে, অৰ্থাৎ অসম আৰক্ষীয়ে গুলীয়াই হত্যা কৰিছে। এই গোটেই ঘটনাবিলাক আমি সদায় প্ৰতিটো ক্ষেত্ৰতে প্ৰতিবাদ কৰি আহিছো, কিন্তু পুনৰ দেখিছো যে পুলিচগিৰি পুলিচৰ অটপালি হিমন্ত বিশ্ব শৰ্মাৰ গৃহ বিভাগৰ পোনপটীয়াকৈ পুলিচৰ আক্ৰমণত পুনৰ এগৰাকী মিচিং যুৱকক হত্যা কৰা হ'ল। আমি ইয়াৰ আগতে দেখিছো কীৰ্তিকমল বৰাক হত্যা কৰিছে। ইয়াৰ আগত আমি দেখিছো বৰখোলাৰ জয়ন্ত বৰাক আৰক্ষীৰ জিম্মাত গুলীয়াই হত্যা কৰা হ'ল। দীপাংকৰ গগৈক হত্যা কৰিলে, শদিয়াৰ মনোজ বুঢ়াগোহাঁইক হত্যা কৰিলে। আমি দেখিছো দীপাংকৰক গুলীওৱা হ'ল, বিতুপন নেওগক গুলীওৱা হ'ল আৰু শেহতীয়াকৈ কুশ কুটুম নামৰ মিচিং যুৱকক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গুলীয়াইছে। গতিকে এই গোটেই ঘটনাটোৰ আঁৰত চৰকাৰৰ ভয় ভাবুকি দমনৰ গোটেই কথা বতৰাবিলাক জড়িত হৈ আছে। গতিকে কুশ কুটুমৰ পিতৃ মাতৃয়ে অভিযোগ কৰিছে যে কুশ কুটুমক এটা অভিযোগত পুলিবৰ আৰক্ষীয়ে লৈ আনিছিল উঠাই আৰু তেখেতক পৰিয়ালৰ মানুহক জামিনত মুকলি কৰি দিছিল, কিন্তু পুনৰ 6 মেৰ দিনা ঘৰত গৈ গুলীওৱা হৈছে। এই গোটেই ঘটনা আমি আদালতৰ হস্তক্ষেপ বিচাৰিছো আৰু হিমন্ত বিশ্ব শৰ্মা আৰক্ষীৰ এই অটপালি আৰু হিমন্ত বিশ্ব শৰ্মা গৃহমন্ত্ৰীৰ দায়িত্বত আছে, তেওঁৰ ইয়াৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি এই গোটেই পৰিয়ালটোৰ লগত কথা বতৰা পাতি আমি কি কাৰণে এখেতক গুলীওৱা হ'ল, কিয় কুশ কুটুম নামৰ 17 বছৰীয়া যুৱকজনক গুলীওৱা হ'ল, ইয়াৰ স্পষ্টীকৰণ আমি চৰকাৰৰ পৰা বিচাৰিছো।